বন্ধুসকল আজি যাব ওলাইছোঁ বলবমলৈ বুলি ওলাইছোঁ। আৰু আজি আমি যাম, আমাৰ ইয়াতে নদী এখন আছে, সেইখন হ'ল ৰঙা নদী। ৰঙা নদীত কি ধৰণে বলবম তৈয়াৰী কৰে তাতে আজি ৰাতি আমি ওলাইছোঁ তাকে আপোনালোকক দেখুৱাম। আপোনালোকে বলবম কেনেকৈ কি কৰে আমিও চাম আৰু আপোনালোককো দেখুৱাম। ব'লকচোন এতিয়া গৈ থাকোঁ, ব'লক। বলবম জয় ভোলে বাবা। বন্ধুসকল শিৱ মন্দিৰ ওচৰ পাইছোঁ দেই, আমি শিৱ মন্দিৰ ওচৰ পালোঁ। এই শিৱ মন্দিৰৰ ওচৰত চাওক কিমান ভিৰ ভাৰ, চাওক দোকান পোহাৰ চাওক কিমান ভিৰ ভাৰ, চব বলবমৰ কাৰণে ওলাইছে মানুহবোৰ। চাওক এইপিনে আছে শিৱ মন্দিৰটো, এইপিনে আছে শিৱ মন্দিৰটো। আপোনালোকক দেখুৱাম বাৰু পাছত, পাৰিলে মানে চেষ্টা কৰিম দেখুৱাবলৈ। এতিয়া আমি আৰু গৈ থাকোঁ ব'লক নদীলৈ। বন্ধুসকল বলবমলৈ বুলি কিমান মানুহ গৈছে চাওক, যান বাহন। ৰাতি এতিয়া ইমান সময় হৈ গ'ল, 10টা বাজি গ'ল। চাওক কিমান গৈ আছে চাওক, ব'লকচোন আমিও গৈ থাকোঁ, ব'লক। বন্ধুসকল এটাই কথা চাওকচোন, শিৱ ভগৱানৰ প্ৰতি মানুহৰ কিমান ভক্তি চাওকচোন। বলবমলৈ কিমান ল'ৰা ছোৱালী, মতা মাইকী পৰা ধৰি মানুহ কিমান ওলাই আহিছে চাওকচোন। চাওক কিমান শাৰী শাৰী লাইন। আৰু ব'লক আমিও তেনেকেই গৈ থাকোঁ, বলবম বুলি কৈ ব'লক ৰাইজ বলবম। আৰু বন্ধুসকল এয়া চাওক, এয়া হ'ল আমাৰ গণেশ মন্দিৰ ভাগ। বন্ধুসকল চাওকচোন, গণেশ মন্দিৰটো কিমান ধুনীয়াকৈ সজাই পৰাই তুলিছে আমাৰ লখিমপুৰৰ। চাওক এইপিনে গেটখন আৰু এইপিনে মন্দিৰটো চাওক। আৰু আগত গৈ দেখুৱাইছোঁ ব'লক আপোনালোকক মোৰ লগত। বলবমলৈ অহা মানুহবিলাক চাওকচোন, লখিমপুৰ ঠিক বাইপাছৰ ওচৰতে এয়া মই আছোঁ, এয়া দেখুৱাইছোঁ আপোনালোকক। চাওকচোন কিমান মানুহ, চাওক কিমান মানুহ গৈ আছে, আহি আছে চাওক। এইটো হ'ল লখিমপুৰ বাইপাছৰ ওচৰত, চাওক কিমান মানুহ অহা যোৱা কৰি আছে চাওক আজি বলবম। সেইপিনে চাওক বন্ধুসকল, এইটো বাইপাছ হয়, লখিমপুৰ বাইপাছত য'ত লাগিছে মানে দুৰ্গা মন্দিৰৰ ওচৰত। আপোনাৰ চাওক বলবমৰ মানুহবোৰ কিমান অহা যোৱা কৰি আছে চাওক, চব বলবমলৈ গৈ আছে। চাওকচোন কিমান ধুনীয়া লাগিছে চাওক, চাওকচোন চব ভক্তিভাৱে। এইপিনে পানী দি আছে, এইপিনে চৰবত দিছে, এইপিনে খিচিৰি খুৱাই চাওক। মানুহৰ হেংগেম চাওক আজি বলবমত চাওক। আৰু সেইটো দেখিছে নহয়, সেইটো আমাৰ মূৰ্তি এটা বনাই দিছে চিলাৰাই, চাওক মূৰ্তি এটা বনাই দিছে তাত, চাওক কিমান ধুনীয়াকৈ চাওক। ব'লক এতিয়া গৈ থাকোঁ আমি নদীলৈ, ব'লক বন্ধুসকল এতিয়া নদী যাওঁ ব'লক। বন্ধুসকল আমি সঠিক জেগা পাইছোঁ। এয়া চাওক নদী পাৰত কিমান ধুনীয়া লাইট চাইট জ্বলি আছে চাওকচোন। বলবমলৈ মানুহবোৰ গৈ আছে চাওক। এইখন হ'ল ৰঙা নদীৰ ব্ৰিজখন, আৰু ব্ৰিজখনৰ ওপৰেদি মানুহ ইপাৰ পৰা সিপাৰ হৈ পিনি সেই তাত পাতিছে আপোনাৰ পূজা ভাগি। চাওক সেইপিনে চাওক তাত পাতিছে পূজা ভাগি। ব'লক এতিয়া আমি তালৈ যাওঁ, আৰু এইপিনেদি মানুহ গৈ আছে ব'লক। চাওক বন্ধুসকল কিমান মানুহ চাওক। আৰু ব'লক এতিয়া আমিও গৈ থাকোঁ। বন্ধুসকল চাওকচোন মানুহবোৰ কিমান ওপৰে এইফালে চাওক কিমান মানুহ। বন্ধুসকল মই আছোঁ বৰ্তমান নদীৰ পাৰত, আমাৰ যিখন ৰঙা নদী, য'ত নেকি আপোনাৰ উদযাপন হৈ আছে, য'ত বলবম উদযাপন হৈছে। তাত বিভিন্ন ধৰণৰ মানুহে বিভিন্ন ভাগে মানে হেৰি কৰি আছে, পূজা পাতি আছে। আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে এফালৰ পৰা মই দেখাই যাম, এফালৰ পৰা চাই যাব। এইপাৰ কমচে কম হাজাৰ লাখৰ ওপৰত ইয়াত মানুহ ভক্তগণে পূৰা পূজা কৰি আছে, পূজা অৰ্চনা কৰি চাওক কিমান ধুনীয়াকৈ চাওকচোন। এফালৰ পৰা আপোনালোকক দেখুৱাম মই এইপিনে চাওক।
আপোনালোকক দেখুৱাব গৈছোঁ কিমান ধুনীয়া ধুনীয়াকৈ পূজা বিভিন্ন ধৰণে বিভিন্ন মানুহে গোট খাই পিনি পাতে। চাওক ইয়াত চাওক এইবিলাক বন্ধুসকল এইপিনে চাওকচোন, এইপিনে ছোৱালী কেইজনী ইয়াত মানে পূজা পাতিছে। চাওক কিমান ধুনীয়াকৈ, চাওক কিমান ধুনীয়াকৈ পাতিছে। চাওক সিহঁতি ছোৱালীকেইজনীয়ে চাওকচোন। বন্ধুসকল ভক্তগণৰ সমাগম চাওক, আৰু আহিয়ে আছে আৰু মই জনাততো আজি ৰাতি গোটেই ৰাতিটো ইয়াতে পূজা হ'ব। তাৰপাছত নৈৰ পৰা পানী নি পিনি শিৱ মন্দিৰ গৈ লিংগত পানী অৰ্পণ কৰেগৈ। চাওক বন্ধুসকল কিমান ভক্তগণ চাওক। আৰু বন্ধুসকল এইটো পাৰ্ট বলবমৰ আমি এইটো পাৰ্ট আজি ইমানতে সামৰিব লাগিব, নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। আৰু নেক্সট পাৰ্টটোত আমি কাইলৈ আপোনালোকক আকৌ দেখুৱাই আছোঁ। নেক্সট পাৰ্টত গৈ পিনি মন্দিৰত কেনেকৈ কি হয় সেইখিনি আমি সম্পূৰ্ণখিনি আপোনালোকক কাইলৈ দেখুৱাই আছোঁ। ব'লক বন্ধুসকল এতিয়া আমি আপোনালোকৰ পৰা বিদায় লৈছোঁ। বাই বাই, গুড নাইট, টেক কেয়াৰ।